নমস্কাৰ এছ এ নিউজলৈ স্বাগতম ষ্টুডিঅ'ত মই বিনীতা ৰাহুল গান্ধীয়ে ক্ষমা খোজাৰ যাত্ৰা কৰিব লাগে ৰাহুল গান্ধীৰ গোটেই যাত্ৰাটোৱে এটা ফ্লপ যাত্ৰা এই মন্তব্য আমাৰ নহয় এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিলে আমি মন্তব্যটো শুনাই ল'ব বিচাৰিম গোটেই যাত্ৰাটোতো এটা প্ৰথম কথা ফ্লপ যাত্ৰা আমাৰ উজনি অসমততো মানুহে হোৱা নাই গুৱাহাটীলৈকেতো মানুহে নাই আজি হয়তো কৰবাত বৰপেটাত ধুবুৰীত মানুহ ওলাব কিন্তু সিদিনা আপোনালোকৰ ওচৰতে নলতলিত এখন মিটিং পাতিছে ৮,০০০ ৯,০০০ মানুহ হৈছে আৰু তাত কোন কোন মানুহ আছিল আপোনালোকে জানেই সেই মানুহখিনিত 90% কোন আছিলে আপোনালোকে জানেই গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ এই যাত্ৰাটো এটা ফ্লপ যাত্ৰা হৈছে এইটো আচলতে অন্যায় যাত্ৰা মই কালিও কৈছোঁ আজিও কওঁ তেওঁলোকে ক্ষমা খোজাৰ যাত্ৰা কৰিব লাগে অসমক প্ৰতাৰণা কৰা দেশক প্ৰতাৰণা কৰা মানুহক প্ৰতাৰণা কৰাৰ যি তেওঁলোকৰ কাৰসাজি আছিলে তাৰ বিৰুদ্ধে তেওঁলোকে ক্ষমা খুজিব লাগে ক্ষমাৰ যাত্ৰা কৰিব লাগে এইটো আমাৰ মতে অন্যায় যাত্ৰা আজি গুৱাহাটীত কালি যিটো তেওঁলোকে কৰিছে পুলিচক মাৰপিট কৰিছে গুৱাহাটীত বেৰিকেড ভাঙি গুৱাহাটীৰ ভিতৰেদি সোমাই যাব বিচাৰিছে এইবিলাক কৰি তেওঁলোকে আইন হাতত তুলি লৈছে আইন হাতত তুলি লোৱা মানুহক কেনেকৈ মানুহে নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়ে সকলোৱে জানে আৰু অসমততো তেওঁলোকৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলগীয়া নাই অসমত অৱস্থা অতি বেয়া আৰু বেয়া হ'ব তেওঁলোকৰ এই অন্যায় যাত্ৰাই আৰু কংগ্ৰেছক বেয়া কৰিলে বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ গোটেই যাত্ৰাটোতো এটা প্ৰথম কথা ফ্লপ যাত্ৰা আমাৰ উজনি অসমততো মানুহে হোৱা নাই গুৱাহাটীলৈকেতো মানুহে নাই আজি হয়তো কৰবাত বৰপেটাত ধুবুৰীত মানুহ ওলাব কিন্তু সিদিনা আপোনালোকৰ ওচৰতে নলতলিত এখন মিটিং পাতিছে ৮,০০০ ৯,০০০ মানুহ হৈছে আৰু তাত কোন কোন মানুহ আছিল আপোনালোকে জানেই সেই মানুহখিনিত 90% কোন আছিলে আপোনালোকে জানেই গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ এই যাত্ৰাটো এটা ফ্লপ যাত্ৰা হৈছে এইটো আচলতে অন্যায় যাত্ৰা মই কালিও কৈছোঁ আজিও কওঁ তেওঁলোকে ক্ষমা খোজাৰ যাত্ৰা কৰিব লাগে অসমক প্ৰতাৰণা কৰা দেশক প্ৰতাৰণা কৰা মানুহক প্ৰতাৰণা কৰাৰ যি তেওঁলোকৰ কাৰসাজি আছিলে তাৰ বিৰুদ্ধে তেওঁলোকে ক্ষমা খুজিব লাগে ক্ষমাৰ যাত্ৰা কৰিব লাগে এইটো আমাৰ মতে অন্যায় যাত্ৰা আজি গুৱাহাটীত কালি যিটো তেওঁলোকে কৰিছে পুলিচক মাৰপিট কৰিছে গুৱাহাটীত বেৰিকেড ভাঙি গুৱাহাটীৰ ভিতৰেদি সোমাই যাব বিচাৰিছে এইবিলাক কৰি তেওঁলোকে আইন হাতত তুলি লৈছে আইন হাতত তুলি লোৱা মানুহক কেনেকৈ মানুহে নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়ে সকলোৱে জানে আৰু অসমততো তেওঁলোকৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলগীয়া নাই অসমত অৱস্থা অতি বেয়া আৰু বেয়া হ'ব তেওঁলোকৰ এই অন্যায় যাত্ৰাই আৰু কংগ্ৰেছক বেয়া কৰিলে বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ গোটেই যাত্ৰাটোতো এটা প্ৰথম কথা ফ্লপ যাত্ৰা আমাৰ উজনি অসমততো মানুহে হোৱা নাই গুৱাহাটীলৈকেতো মানুহে নাই আজি হয়তো কৰবাত বৰপেটাত ধুবুৰীত মানুহ ওলাব কিন্তু সিদিনা আপোনালোকৰ ওচৰতে নলতলিত এখন মিটিং পাতিছে ৮,০০০ ৯,০০০ মানুহ হৈছে আৰু তাত কোন কোন মানুহ আছিল আপোনালোকে জানেই সেই মানুহখিনিত 90% কোন আছিলে আপোনালোকে জানেই